আপোনালোক সকলোকে মোৰ চেনেল নেভাৰ গিভ আপ এডুলৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে মই বিভিন্ন কম্পিটিটিভ এক্সামৰ বাবে যেটো কম্পিউটাৰ সিৰিজ আৰম্ভ কৰিছিলোঁ সেই কম্পিউটাৰ সিৰিজৰ আজি 3.1 পাৰ্টৰ ভিডিও য'ত আমি হিষ্ট্ৰী বিষয়ে আলোচনা কৰিম আৰু এই টপিকটো বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে খুবেই ইম্পৰ্টেণ্ট হয় কাৰণ কম্পিউটাৰ যিসমূহ সেকশনত 50 বা 100 নম্বৰ থাকে তাত হিষ্ট্ৰীৰ পৰা 10 বা 15টাতকৈ বেছি কোৱেশ্চন আসলতে থাকিব পাৰে আৰু যদি 50 মাৰ্কৰ হয় 5টাৰ পৰা 6টালৈকে কোৱেশ্চন কমন থাকিব। সেয়ে এই পাৰ্টটো খুবেই ইম্পৰ্টেণ্ট। অনুগ্ৰহ কৰি ভিডিওটো শেষলৈকে চাব। যদি এই ভিডিওটো ভাল পায় তেনেহলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেন্ট দি দিহা পৰামৰ্শ জনাব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মোৰ চেনেলটোৰ নাম হৈছে নেভাৰ গিভ আপ এডু আৰু বেল আইকনটো প্ৰেছ কৰি দিব। আহকচোন চাওঁ। ইন্ট্ৰডাকশন হিষ্ট্ৰী জেনাৰেশ্যন। ইতিমধ্যে মই এইটো সিৰিজত ইন্ট্ৰডাকশনৰ ভিডিও বনাই থৈছোঁ, আপোনালোকে চাব পাৰিব। আজি হিষ্ট্ৰী পাৰ্ট, তাৰ পিছত মই বনাম জেনাৰেশ্যনছ। হিষ্ট্ৰী অফ কম্পিউটাৰ। বিভিন্ন ধৰণৰ আসলতে তথ্য হিষ্ট্ৰীৰ লগত ৰিলেটেড হৈ আছে, কিন্তু পৰীক্ষাৰ ফালৰ পৰা যিখিনি মূলতঃ ইম্পৰ্টেণ্ট আৰু যিখিনি তথ্য আপোনালোকে জানিলে আপোনালোকৰ পৰীক্ষাত সহায় হ'ব, এই তথ্যখিনি আসলতে ইয়াতে সামাৰী আকাৰে দিয়া হৈ আছে। আপোনালোকে অনুগ্ৰহ কৰি ভালদৰে চাব। এবেকাছ 1602 ফাৰ্ষ্ট মেকানিক্যাল ক্যালকুলেটিং মেচিন ক'ত বনোৱা হৈছিলে? চাইনাত। আৰু যদি ফাৰ্ষ্ট ক্যালকুলেটিং মেচিন বুলি কোৱা হয় তেনেহলে আপোনালোকে এবেকাছ বুলি ক'ব লাগিব। এবেকাছ 1602 ফাৰ্ষ্ট মেকানিক্যাল ক্যালকুলেটিং মেচিন চাইনা। যদি ফাৰ্ষ্ট মেকানিক্যাল ক্যালকুলেটিং মেচিন কি বুলি আহে উত্তৰটো হ'ব এবেকাছ। বনোৱা হৈছে 1602 চনত। কোনে বনাইছিলে? চাইনাই। নেপিয়াৰ্ছ বোনছ। জন নেপিয়াৰ মানুহজনে নেপিয়াৰ বোনছ বনাইছিলে। ইউজ ফৰ ৰেপডলজিয়া 1607 স্কটলেণ্ড। এতিয়া ৰেপডলজিয়া টেকনিকটো কিহৰ লগত ৰিলেটেড বুলি যদি প্ৰশ্নটো আহে তেতিয়া আপোনালোকে নেপিয়াৰ্ছ বোনছ বুলি লিখিব লাগিব। কোনে বনাইছিলে? জন নেপিয়াৰ নামৰ মানুহজনে। পাস্কালিন বেইলছ পাস্কেল 1642 ফ্ৰান্স। ফাৰ্ষ্ট এডিং মেচিন প্ৰেছাৰ অফ লিকুইড। এতিয়া পাস্কালিন খুবেই ইম্পৰ্টেণ্ট হয়। কোনে বনাইছিলে? বেইলছ পাস্কালে। কিমান চনত বনাইছিলে? 1642 ফ্ৰান্সত বনাইছিলে। তেওঁ ফ্ৰান্সৰ আছিলে। ফাৰ্ষ্ট এডিং মেচিন, প্ৰথম যোগ কৰিব পৰা মেচিন আছিলে আসলতে হেতু। যদি আপোনালোকৰ প্ৰশ্ন আহে যে প্ৰথম যোগ কৰিব পৰা মেচিন কি আছিলে, হেতু আছিলে পাস্কালিন। কোনে বনাইছিলে? বেইলছ পাস্কেল। আৰু হেতু কিহৰ ওপৰত কাম কৰিছিলে? প্ৰেছাৰ অফ লিকুইডৰ ওপৰত, লিকুইডৰ চাপৰ ওপৰত ভিত্তি কৰি কাম কৰিছিলে। জেকৱাৰ্ডছ লুম। জোসেফ মেৰি জেকৱাৰ্ড ফ্ৰান্স। পাঞ্চ কাৰ্ড ফৰ সিকুৱেন্স অফ অপাৰেশ্যন। এতিয়া পাঞ্চ কাৰ্ড টেকনলজি কিহৰ লগত জড়িত হৈ আছে যদি প্ৰশ্ন আপোনালোকক সোধে যে হুইচ টেকনলজি ইউজড পাঞ্চ কাৰ্ড ইন দ্য জেনাৰেশ্যন অফ কম্পিউটাৰ, তেতিয়া উত্তৰটো হ'ব জেকৱাৰ্ডছ লুম। জোসেফ মেৰি জেকৱাৰ্ডে বনাইছিলে। তেখেতো ক'ৰ আছিলে? ফ্ৰান্সৰ। এনালাইটিকেল মেচিন 1837 চাৰ্লছ বেবেজ ফাদাৰ অফ কম্পিউটাৰ লণ্ডন ষ্ট'ৰ্ড প্ৰগ্ৰাম ইন ফৰ্ম অফ পেজ। এনালাইটিকেল মেচিন প্ৰথম বনোৱা হৈছিলে আৰু সেই মেচিনটো কেতিয়া বনাইছিলে? 1837 চনত। কোনে বনাইছিলে? চাৰ্লছ বেবেজ। আৰু চাৰ্লছ বেবেজৰ অন্য এটা নাম হৈছে ফাদাৰ অফ কম্পিউটাৰ। তেখেত হৈছে লণ্ডনৰ। আৰু এনালাইটিকেল মেচিনে যি প্ৰগ্ৰামসমূহ আছিলে কেনেকৈ সেভ কৰিছিলে? পেজেছত সেভ কৰিছিলে। PEGS, পেজেছ মানে বেৰেলছ। এতিয়া যদি সোধে যে ইন হোৱাট ফৰ্ম এনালাইটিকেল মেচিন ষ্ট'ৰ্ড প্ৰগ্ৰাম, তেতিয়া হ'ব ইন দ্য ফৰ্ম অফ পেজেছ। আৰু চাৰ্লছ বেবেজক কোৱা হয় ফাদাৰ অফ কম্পিউটাৰ। এতিয়া কম্পিউটাৰৰ ফাদাৰ বুলি কোৱা হ'লে নামটো আপোনালোকে দিব লাগিব চাৰ্লছ বেবেজ। তাৰ পিছৰ প্ৰশ্নটো হৈছে টেবুলেটিং মেচিন 1890 হাৰমেন হলৰেণ্ট আমেৰিকা। ফাৰ্ষ্ট ইলেক্ট্ৰমেকানিকেল মেচিন। প্ৰথম ইলেক্ট্ৰমেকানিকেল মেচিন কোনটো আছিলে? ইলেক্ট্ৰনিক্স আৰু মেকানিক্স দুইটা ব্যৱহাৰ কৰি পেলাই বনাইছিলে। সেইটো হৈছে টেবুলেটিং মেচিন। আপোনালোকে ফটোখনত দেখা পাইছে। কিমান চনত বনোৱা হৈছিলে? 1890 আৰু হাৰমেন হলেৰিট নামৰ বিজ্ঞানীজনে বনাইছিলে। মাৰ্ক 1 1944 হাৱাৰ্ড আইকিন আমেৰিকা। মেগনেটিক ড্ৰামছ ইউজ ফৰ ষ্ট'ৰেজ। ইয়াত যদি সোধে হুইচ অফ দ্য ফলোয়িং কম্পিউটাৰ সিৰিজ অৰ জেনেৰেশ্যন ইউজড মেগনেটিক ড্ৰামছ ফৰ ষ্ট'ৰেজ, তেতিয়া উত্তৰটো হ'ব মাৰ্ক 1। এনিয়েক 1949 JP একাৰ্ট আৰু JW মাকাউলে ক'ৰ আছিলে? আমেৰিকাৰ। ফাৰ্ষ্ট ইলেক্ট্ৰনিক ডিজিটেল কম্পিউটাৰ। ইয়াতে দিয়া হৈছে যে আগৰ যিসমূহ কম্পিউটাৰ আছিলে সেইসমূহ বহুত ডাঙৰ আছিলে, ডিজিটেল নাছিলে। ডিজিটেল শব্দটো অৰ্থ হৈছে সৰু আৰু পৰ্টেবল। সেইটো প্ৰথম কি আছিলে? এনিয়েক নামৰ কম্পিউটাৰটো আছিলে প্ৰথম ফাৰ্ষ্ট
ইলেক্ট্ৰনিক ডিজিটেল কম্পিউটাৰ আৰু ENIAC-ৰ ফুল ফৰ্মটো হৈছে ইলেক্ট্ৰনিক নিউমাৰিকেল ইণ্টিগ্ৰেটৰ এণ্ড কম্পিউটাৰ এইটো আহি যাব পাৰে আপোনালোকে ভালদৰে মনত ৰাখি ল'ব তাৰপিছত এডছেক বনোৱা হৈছিলে 1949ত জন ভন নিউমেন নামৰ ব্যক্তিজনে বনাইছিলে আমেৰিকা ফাৰ্ষ্ট কম্পিউটাৰ টু প্ৰভাইড ষ্ট'ৰেজ প্ৰথম ষ্ট'ৰেজ মানে মেমৰি আদি থকা য'ত আপোনালোকে ডাটা ষ্ট'ৰ কৰিব পাৰে সেইটো প্ৰথম কম্পিউটাৰ আছিলে প্লাছ ফাৰ্ষ্ট কম্পিউটাৰ প্ৰগ্ৰাম was run on machine use mercury delay lines for memory and vacuum tubes for logic electronic delay storage automatic calculator এতিয়া ইয়াতে দিছে যে এই কম্পিউটাৰটো প্ৰথম কম্পিউটাৰ আছিলে ষ্ট'ৰেজ দিয়াৰ আৰু প্ৰথম কম্পিউটাৰ আছিলে য'ত প্ৰগ্ৰাম ৰান হৈছিলে প্ৰগ্ৰাম কোড ৰান হৈছিলে use mercury delay lines for memory আৰু vacuum tubes for logic আৰু এডছেকৰ ফুল ফৰ্মটো হৈছে ইলেক্ট্ৰনিক ডিলে ষ্ট'ৰেজ অট'মেশ্যন কেলকুলেটৰ এডছেক এতিয়া যদি সোধা হয় যে মাৰ্কুৰী ডিলে লাইনছ আৰু ভেকুৱাম টিউবছ কোনটো কম্পিউটাৰত প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিলে সেইটো হ'ব এডছেক আৰু যদি সোধে যে হুইচ অফ দ্য ফলোইং কম্পিউটাৰ ইজ দ্য ফাৰ্ষ্ট টু প্ৰভাইড ষ্ট'ৰেজ সেইটো উত্তৰটো এডছেক হ'ব আৰু ফাৰ্ষ্ট কম্পিউটাৰ টু ৰান প্ৰগ্ৰাম অন মেচিন সেইটো হ'ব এডছেক আৰু এডছেকৰ ফুল ফৰ্ম হৈছে ইলেক্ট্ৰনিক ডিলে ষ্ট'ৰেজ অট'মেশ্যন কেলকুলেটৰ এইটো দিছে ইউনিভেক হৈছে জে প্ৰেছপাৰ একাৰ্ড আৰু জন মাকাউলে আমেৰিকা 1951 ফাৰ্ষ্ট জেনেৰেল পাৰপাছ ইলেক্ট্ৰনিক কম্পিউটাৰ উইথ লাৰ্জ এমাউণ্ট অফ ইনপুট এণ্ড আউটপুট ইয়াতে দিছে যে ফাৰ্ষ্ট জেনেৰেল পাৰপাছ কম্পিউটাৰ আমি বৰ্তমান যিসমূহ কম্পিউটাৰ ব্যৱহাৰ কৰি থাকোঁ তাৰ যেটো প্ৰথম সিৰিজ আছিলে সেই সিৰিজৰ প্ৰথম যেটো কম্পিউটাৰ যেটো জেনেৰেল পাৰপাছ কম্পিউটাৰ আছিলে সেইটো হৈছে ইউনিভেক আৰু এমাউণ্ট অফ ইনপুট আৰু খুব ইনপুট আৰু আউটপুট বেছি এনে আগৰ কম্পিউটাৰ সমূহত ধৰক এটা বা লাইন দুটা লাইন লিখিব পাৰিবলগীয়া হৈ আছিলে বা পাৰিছিলে এটা বা দুটা লাইন লিখিব পৰা গৈছিলে কিন্তু এইটো কম্পিউটাৰত বেছিকৈ কথা লিখিব বা বেছিকৈ ইনপুট দিব পৰা আছিলে use magnetic tubes as input and output universal automatic computer UNIVAC-ৰ যদি ফৰ্মটো আহে এটো আছে universal automatic computer আৰু কি ব্যৱহাৰ কৰিছিলে magnetic tubes as input and output আৰু IBM 650 1953 provided input output units converting alphabetical and special characters to 2-digit decimal code আমি সকলোৱে জানো যে বৰ্তমান কম্পিউটাৰৰ যেটো ল্যাঙ্গুৱেজ হেতু 0 আৰু 1 মানে 2 digit কিন্তু প্ৰথম কোনটো কম্পিউটাৰে এলফাবেট আৰু স্পেশাল ক্যাৰেক্টাৰ যেনে ABCD বা স্পেশাল ক্যাৰেক্টাৰ সমূহ 2 ডিজিট ডেসিমেলৰ কোডলৈ চেঞ্জ কৰিব পৰা কেপাসিটি আছিল হেতু আছে IBM 650 কেতিয়া বনোৱা হৈছিল হেতু হৈছে 1953 এই সমূহ আছিল কম্পিউটাৰ জেনাৰেশনছ প্ৰথমৰ পৰা শেষলৈকে এতিয়া ইয়াৰ লগত ৰিলেটেড কিছুমান প্ৰশ্ন আমি চাই ল'ব লাগিব আৰু সেই সমূহ প্ৰশ্ন যদি আপোনালোকে ভালদৰে চাই তেনেহলে আপোনালোকৰ পৰীক্ষাত লাভ হ'ব আৰু ইয়াৰ পৰা আপোনালোকৰ 10 বা 15টা কোৱেশ্চন নিশ্চয় কমন পৰিব হে কোৱেশ্চন সমূহ ভালদৰে চাব প্ৰথম প্ৰশ্নটো হৈছে when was the first mechanical calculating device abacus was invented 1602 the calculation technology rhabdologia is associated with Napier Bones machine how many numbers can Napier Bones machine can hold 0 to 9 The punch card technique was used by Jacques Loom, who invented first general purpose computer, Charles Babbage, who is called father of computer, Charles Babbage. Charles Babbage was from London. এনে ধৰণৰ প্ৰশ্ন খুবেই আহে which is the first electromechanical machine, tabulating machine. ইতিমধ্যে মই আপোনালোকক জনাই দিছোৱে where was the first magnetic drums were used, Mark 1. Which is the first electronic digital computer ENIAC ENIAC is consisting of how many accumulators 20 which is the first computer to provide storage capacity EDSEC where was first mercury delay lines for memory were used EDSEC where was first vacuum tubes were used for logic EDSEC which was the first general purpose electronic computer with large amount of input and output UNIVAC where was first magnetic tubes were used as input and output UNIVAC which computer first provided conversion of alphabetic characters into 2-digit decimal code IBM 650 এই প্ৰশ্নটো খুবেই ইম্পৰ্টেন্ট পৰীক্ষাৰ বাবে পৰীক্ষাত এনে ধৰণৰ প্ৰশ্নসমূহ খুবেই আহে আৰু এই যিসমূহ প্ৰশ্ন মই হিষ্ট্ৰীৰ ওপৰত আপোনালোকক দিলো এই প্ৰশ্নসমূহ আপোনালোকে ভালদৰে চাব আৰু শেষৰটো প্ৰশ্ন হৈছে
Which was the first computer used in India? ভাৰতত সৰ্বপ্ৰথমৰ বাবে কোনটো কম্পিউটাৰ ব্যৱহাৰ কৰা হৈছিল আৰু সেই উত্তৰটো জানিবলৈ হলে was the video on knowledge and computer theory part 3.2 for answers 3.2 যেটো পাৰ্ট আছে সেই পাৰ্টটো আপোনালোকে চাব লাগিব ভালদৰে আৰু সেই পাৰ্টটোতে দিয়া আছে প্ৰশ্নটোৰ উত্তৰ আৰু সেই পাৰ্টটোত আমি ডিসকাস কৰিম কম্পিউটাৰ জেনাৰেশনছৰ বিষয়ে যদি এই ভিডিওটো ভাল পাইছে তেনেহলে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰি দিহাৰ পৰামৰ্শ দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নেভাৰ গিভ আপ এডু আৰু বেল আইকনটো নিশ্চয় প্ৰেছ কৰি দিব যাতে মই ভিডিও এটা দিয়াৰ লগে লগে আপোনালোকে ভালদৰে পায় আৰু এই ভিডিওসমূহ সকলোৰে লগত শেয়াৰ কৰিব যাতে ম্যাক্সিমাম মানুহে বেনিফিট হ'ব পাৰে ধন্যবাদ